ডিব্ৰুগড় কাৰাগাৰত কয়দীৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি। আজি কাৰাগাৰত মৃত্যুবৰণ কৰে শৈলজা বৰগোহাঁই নামৰ কয়দীজনৰ মৃতদেহ পৰিয়ালক সমজাই দিয়ে কৰ্তৃপক্ষই। মৃত্যু হোৱা কয়দীজনক হুইল চেয়াৰত বহুৱাই কাৰাগাৰৰ বাহিৰত উলিয়াই ৰাখে কৰ্তৃপক্ষই। কিন্তু পৰিয়ালৰ লোকে মৃতদেহ সমজি ল'বলৈ অমান্তি হয়। ইয়াৰ পিছতে কৰ্তৃপক্ষৰ তৰ্ক বিতৰ্ক হয় পৰিয়ালৰ আৰু এই সন্দৰ্ভত তদন্ত অব্যাহত আছে। সন্ধিয়া 5 বজাৰ পৰা কাৰাগাৰৰ বাহিৰতে পৰি আছে কয়দীজনৰ মৃতদেহ। 3 দিন পূৰ্বে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ নিয়া হৈছিল শৈলজা বৰগোহাঁইক। পুনৰবাৰ জনাইছোঁ এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। ডিব্ৰুগড় কাৰাগাৰত কয়দীৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি। কাৰাগাৰত মৃত্যুবৰণ কৰে শৈলজা বৰগোহাঁয়ে। আজি মৃতদেহ পৰিয়ালক সমজাই দিয়ে কৰ্তৃপক্ষই। মৃত্যু হোৱা কয়দীজনক হুইল চেয়াৰত বহুৱাই কাৰাগাৰৰ বাহিৰত উলিয়াই ৰাখে কৰ্তৃপক্ষই। কিন্তু পৰিয়াললোকে মৃতদেহ সমজি ল'বলৈ অমান্তি হয়। ইয়াৰ পিছতে কৰ্তৃপক্ষৰে তৰ্ক বিতৰ্ক হয়। এই সন্দৰ্ভত তদন্ত অব্যাহত আছে। সন্ধিয়া 5 বজাৰ পৰা কাৰাগাৰৰ বাহিৰতে পৰি আছে কয়দীজনৰ মৃতদেহ। 3 দিন পূৰ্বে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ নিয়া হৈছিল এই কয়দীজনক। ৰহস্যপূৰ্ণ বিষয় আপোনালোকে পৰিয়ালৰ লোকসকল আহি উপস্থিত হৈছে আৰু কেন্দ্ৰীয় কাৰাগাৰত আছিল আৰু আজি তেখেতে জামিন লাভ কৰিছিল। কিন্তু জামিন লাভ কৰাৰ সময়ত যেতিয়া জামিন লাভ কৰিলে যেতিয়া ব্যক্তিজন ঘৰৰ ব্যক্তি যেতিয়া সমজাই দিব লাগে তেতিয়া এটা মৃতদেহ তেখেতসকলে ভিতৰৰ পৰা উলিয়াই দিছে। আৰু এই ঘটনাটোৱে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ যিটো অন্তৰ্গত যিটো ভিতৰ চৰা তাক কিন্তু প্ৰতিফলিত কৰিছে। আৰু এই বিষয়টোত যি হওক এটা সুস্থিৰ তদন্ত হ'ব লাগে। অধিক জনাব আমাৰ চিনিয়ৰ ব্যুৰো চিফ সুৰজ দত্ত। এই ঘটনাৰ সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিছোঁ। হয় বন্ধুদেৱ, এক অমানৱীয় ঘটনা সংঘটিত হৈছে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত, যিখন কাৰাগাৰ এতিয়া কটকটীয়া নিৰাপত্তা আবেষ্টনীত আছে। আৰু সেই কাৰাগাৰখনৰ সংঘটিত ঘটনাই যথেষ্ট ৰহস্যৰ সৃষ্টি কৰিছে। পৰিয়ালৰ লোকে এটা মৃতদেহ সমজি ল'বলৈ অস্বীকাৰ কৰিছে, যিটো শৈলজা বৰগোহাঁই নামৰ এজন যুৱকৰ 33 বছৰীয়া যুৱকক 4-5 দিন পূৰ্বে কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হৈছিল, আৰক্ষীয়ে প্ৰেৰণ কৰিছিল আৰু আজি জামিন লাভ কৰাৰ কথা আছিল। কিন্তু জামিন লাভ কৰাৰ পূৰ্বে দেখা গৈছিল যে এখন হুইল চেয়াৰত বহাই শৈলজা বৰগোহাঁইক কেন্দ্ৰীয় কাৰাগাৰৰ গেটৰ বাহিৰলৈ উলিয়াই দিয়ে। প্ৰশান্ত গগৈ নামৰ যিজন ইয়াত কাৰাধ্যক্ষ আছে, জেইলাৰ আছে, প্ৰশান্ত গগৈ নিৰ্দেশতে ইয়াত কাৰাগাৰৰ চিপাহীয়ে এনেদৰে এই কাৰাবন্দীগৰাকীক কেনেদৰে হাজোতীগৰাকীক কেন্দ্ৰীয় কাৰাগাৰৰ মূল প্ৰৱেশদ্বাৰলৈ উলিয়াই দিয়ে। ইয়াৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু সুস্থ অৱস্থাৰ পৰিৱৰ্তে এখন হুইল চেয়াৰত বহাই মৃতদেহটো গেটৰ বাহিৰলৈ উলিয়াই দিয়াক কেন্দ্ৰ কৰি যথেষ্ট উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু পৰিয়ালৰ লোকে অমান্তি হৈছে মৃতদেহটো গ্ৰহণ কৰাৰ বাবে। যিহেতু কেনেধৰণে মৃত্যু হৈছে সেই কোনো ধৰণৰ তথ্য কেন্দ্ৰীয় কাৰাগাৰৰ পৰা প্ৰকাশ কৰা হোৱা নাই। যিটো কেন্দ্ৰীয় কাৰাগাৰত এতিয়া ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰে। পৰিয়ালৰ লোককো আদালতৰ অনুমতি অবিহনে যিহেতু প্ৰৱেশ কৰিবলৈ দিয়া নহয়। যিহেতু অমিত পাল সিং সহ বহু কেইজন ইয়াত বৰ্তমান ৰাজনৈতিক কাৰাবন্দী আছে আৰু সেইবাবে কটকটীয়া নিৰাপত্তা বেষ্টনীত থকা কাৰাগাৰখনৰ যিগৰাকী কাৰাধ্যক্ষ প্ৰশান্ত গগৈৰ নিৰ্দেশত এই সমগ্ৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ইতিপূৰ্বে ডিব্ৰুগড় কাৰাগাৰৰ যিগৰাকী কাৰাগাৰ অধীক্ষক আছিল, অধীক্ষকগৰাকী নিজেই গ্ৰেপ্তাৰ হৈ কাৰাবন্দী হৈ আছে আৰু সেই সময়তে যিগৰাকী কাৰাগাৰখনৰ দায়িত্বত থকা যিগৰাকী জেইলাৰগৰাকীৰ নিৰ্দেশতে এনেদৰে মৃত্যু হোৱা এজন যুৱকক বাহিৰলৈ উলিয়াই দিয়া হৈছে। কোনো ধৰণৰ তথ্য কোনো ধৰণৰ মৃত্যুৰ কাৰণ পৰিয়ালৰ লোকক জানিবলৈ দিয়া হোৱা নাই। যদি অসুস্থ হৈ পৰিছিল যুৱকজন, কিয় অসম চিকিৎসা মহাবিদ্যালয় লৈ নগ'ল? মাত্ৰ 2 কিলোমিটাৰ নিলগত থকা অসম চিকিৎসা মহাবিদ্যালয় মাত্ৰ কাৰাগাৰৰ পৰা 50 মিটাৰ দূৰত থকা ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয়লৈ কিয় প্ৰেৰণ কৰা নহ'ল তাক লৈ যথেষ্ট প্ৰশ্ন ঘনীভূত হৈছে। কেন্দ্ৰীয় কাৰাগাৰৰ মূল প্ৰৱেশদ্বাৰ বৰ্তমান মৃতদেহ লৈ পৰিয়ালৰ লোকে প্ৰতিবাদ কৰি আছে। আৰক্ষীয়ে নিয়ন্ত্ৰণৰ চেষ্টা কৰিছে, বুজোৱাৰ চেষ্টা কৰিছে, কিন্তু পৰিয়ালৰ লোকে কোনো কাৰণত মৃতদেহ সমজি নলয়। যিহেতু কাৰাগাৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা বৰ্তমানলৈকে কোনো ধৰণৰ তথ্য প্ৰকাশ হোৱা নাই কেনেদৰে মৃত্যুবৰণ কৰিল যুৱকজনক। আৰু হুইল চেয়াৰত বহাই অমানৱীয়ভাৱে এটা মৃতদেহ উলিয়াই দিয়া কাৰ্যক কিন্তু সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ডিব্ৰুগড়বাসী সৰ্বত্ৰে ধিক্কাৰ প্ৰদান কৰিছে। ডিব্ৰুগড়ৰ যিগৰাকী জেইলাৰ বৰ্তমান প্ৰশান্ত গগৈ নেতৃত্বত কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত যে অৰাজক পৰিৱেশৰ সৃষ্টি হৈ
আছে সেই তথ্য পুনৰ পোহৰলৈ আহিছে নিতেন দাস নামৰ যিগৰাকী কাৰাগাৰ অধীক্ষক আছিল তেওঁ নিজেই এটা গোচৰত অপৰাধীক বিভিন্ন সামগ্ৰী যোগান ধৰি তেওঁ কাৰাবন্দী হৈ আছে কিন্তু এই প্ৰশান্ত গগৈৰ নেতৃত্বত যে পুনৰ অৰাজক পৰিৱেশৰ সৃষ্টি হৈছে কেন্দ্ৰীয় কাৰাগাৰত সেই তথ্য পোহৰলৈ আহিছে এটা মৃতদেহ বৰ্তমান কেন্দ্ৰীয় কাৰাগাৰৰ যি ধুমুল প্ৰৱেশদ্বাৰ সেই মূল প্ৰৱেশদ্বাৰতে 5 বজাৰ পৰা হুইল চেয়াৰত বহাই ৰখা হৈছে মৃতদেহটো কি কাৰণত হুইল চেয়াৰত বহুৱাই এনেদৰে গেটৰ বাহিৰলৈ উলিয়াই দিলে তাক লৈ যথেষ্ট পৰিয়ালৰ লোকসকলে ইতিমধ্যে প্ৰতিবাদ কৰিছে প্ৰশ্ন উত্থাপন কৰিছে আৰু যিহেতু পৰিয়ালৰ লোকসকলে কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষক জবাবদিহি কৰিছে কি কাৰণত যদি অসুস্থ হৈ পৰিছিল যুৱকজন কিয় অসম চিকিৎসা মহাবিদ্যালয় লৈ যোৱা নহ'ল অসম চিকিৎসা মহাবিদ্যালয় অথবা ৰাজ্যিক চিকিৎসালয় লৈ যোৱা নহ'ল আৰু কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত নিয়োজিত যিসকল চিকিৎসক আছে দুজনকৈ এই চিকিৎসকৰ কিয় পৰামৰ্শ লোৱা নহ'ল তাৰ এনেধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে পৰিয়ালৰ লোকে যথেষ্ট এক তাৎপৰ্য বহন কৰিছে টিংখাং সমষ্টিৰ বামুণবাৰীৰ এই যুৱকজনক মাত্ৰ 4 দিন পূৰ্বে কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হৈছিল বুলি ইতিমধ্যে জানিব পৰা গৈছে কটকটীয়া নিৰাপত্তা বেষ্টনীত থকা এই কেন্দ্ৰীয় কাৰাগাৰখনৰ ভিতৰত কেনেধৰণৰ অৰাজক পৰিৱেশ সৃষ্টি হৈছে এই ঘটনাই পুনৰ পোহৰলৈ আহিছে অনুমিত পাল সিং ধন্যবাদ জনাইছো সুৰজ দত্ত